আজি আমি নিমাতীপা আহিছোঁ। হয় স্যাৰ, আমি খনিকৰ পুথিভাগৰ বিভিন্ন ধৰণৰ মাহাত্ম্যৰ কথা শুনি আহিছোঁ। হয় হয়। আৰু এই খনিকৰ পুথিভাগৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। সকলো ৰাইজে জনাকে অকণমান যদি আপুনি কৈ দিয়ে, তেতিয়া আমি আমাৰ লগতে সকলোখিনি উপকৃত হ'ব। এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ কাৰ্যসূচীত আছে আমাৰ ওচৰতে খনিকৰ পুথি। আপোনালোকে নিশ্চয় শুনিছে চাগে। খনিকৰ পুথিভাগী আজি আমাৰ ওচৰতে এখন গাঁৱত গৃহস্থই আমন্ত্ৰণ কৰি আনিছে। গতিকে খনিকৰ পুথিভাগৰ বিষয়ে বহুত কথা শুনি আছোঁ। গতিকে ইমান ওচৰতে যিহেতু খনিকৰ পুথিভাগ আহিব, গতিকে পুথিভাগৰ বিষয়ে কিছু কথা জানিবলৈ, নিজেও এটা সেৱা ল'বৰ বাবে যিহেতু জনা হৈছে যে খনিকৰ পুথিভাগত যদি সেৱা লয় তেতিয়া মনৰ কামনা পূৰ্ণ হয়। গতিকে এই খনিকৰ পুথিভাগ কিছু সময়ৰ পিছতে পাবহি। গতিকে পুথিভাগৰ বিষয়ে কিছু কথা আপোনালোককো অৱগত কৰিবৰ কাৰণে আৰু নিজেও এই খনিকৰ পুথিভাগত সকলোৰে মংগলৰ কাৰণে সেৱা ল'বৰ বাবে আগবাঢ়িছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই যিমানখিনি পাৰোঁ খনিকৰ পুথিৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। এয়া মই ঘৰৰ পৰা ওলাইছোঁ, দেখিছেনে? বাইকখন ৰেডি কৰি ৰাখিছোঁ দেউতা, আৰু স্কিপ নকৰিব, ভিডিঅ'টো চাব বুলি মই আশা ৰাখিছোঁ। মই এফালে যাওঁ দেই, পিছে নাযাবি আকৌ দেই। বন্ধুসকল, এইখিনিতে বিভিন্ন উৎসৰ পৰা পোৱা খনিকৰ পুথিৰ বিষয়ে কিছু কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় 250 বছৰ পুৰণি। লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে। এই পুথি দুখন সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা। আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰাই একেলগ কৰি এটা কাঠৰ বাকচৰ ভিতৰত এই পুথি দুখন ৰখা হৈছে। কথিত আছে যে মানৰ আক্ৰমণৰ সময়ত 1819 আৰু 1821 চনৰ সময়ছোৱাত খনিকৰ গাঁও নিবাসী নৰহৰি বৰুৱাৰ বংশৰ মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে বননিয়ে পলাই ফুৰিছিল, যদিও মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁৱৰ সকলো ঘৰৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰ পিছত বৰুৱাই টোপোলাটো খুলি তাত কীৰ্তন, দশম, নামঘোষা আৰু ভক্তিৰ ৰত্নাৱলী নামেৰে 4খন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিনৰ পিছত ইয়াৰে দশমখন নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তিৰ ৰত্নাৱলীখন কাষৰ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথি দুখন ৰাখিবলৈ সময়তে স্থানীয় শিল্পী লীলাৰাম বৰুৱাই দুটি কাঠৰ বাকচ তৈয়াৰ কৰি দিয়ে। মণি বৰুৱাৰ মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথি দুখন সংৰক্ষণ কৰাৰ দায়িত্ব লয়। মানৰ আক্ৰমণৰ সময়ৰ পৰা বৰ্তমানলৈকে মণি বৰুৱাৰ খনিকৰ গাঁৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথি দুখন খনিকৰ পুথি নামেৰে জনাজাত হৈ পৰিল। খনিকৰ পুথিৰ অন্তৰ্গত কীৰ্তন পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা 105 খিলা আৰু এই পুথিৰ সাঁচিপাতসমূহ দীঘে 45 চেণ্টিমিটাৰ আৰু বহলে 16 চেণ্টিমিটাৰ। সেইদৰে নামঘোষাখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা 53 খিলা। প্ৰতিটো পৃষ্ঠাৰ দিশ 35 চেণ্টিমিটাৰ আৰু প্ৰস্থ 10 চেণ্টিমিটাৰ। এইখন বান্ধি ৰাখিবৰ বাবে এটা বিন্ধাও আছে। দুইখন পুথিৰ লিখকৰ নাম উল্লেখ নাই। প্ৰথম অৱস্থাত 2-এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিছিল আৰু এনেকৈ ইয়াৰ অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। বৰ্তমান খনিকৰ নামঘৰলৈ প্ৰতিদিনে একাধিক ভক্তৰ সমাগম হয়। বহুতে পুথিখন স্বগৃহলৈ নি নাম প্ৰসংগৰ জৰিয়তে শ্ৰৱণ কীৰ্তন কৰে। পুথিভাগক নিজ গৃহলৈ নিব বিচৰা ভক্তই চুৰিয়া চাদৰ আদি পৰম্পৰাগত ভকতীয়া পোছাক পিন্ধি বাকচৰ সৈতে নিজৰ মূৰৰ ওপৰত বা কান্ধত বহুৱাই নিয়াৰ নিয়ম আছে। আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মূৰত তুলি লৈ আহিছে এই পুথিভাগ, আৰু কিছু সময়ৰ পিছতে এই পুথিভাগ গৈ যিজন গৃহস্থই আমন্ত্ৰণ কৰি আছে তেওঁলোকৰ গৃহত উপস্থিত হ'ব। গতিকে সমগ্ৰ দৃশ্য আপোনালোকে চাই থাকিব আৰু তেওঁলোকৰ লগত অহা ব্যক্তিসকলৰ পৰা আমি নিজ মুখে জানিবলৈ চেষ্টা কৰিম এই খনিকৰ পুথিৰ বিভিন্ন অলৌকিক মহিমাৰ বিষয়ে।
গাই পবিত্ৰ কৰিলা পদ অধিলাই তোমাৰ বিষ্ণু বৈষ্ণৱ আমাৰ গৃহত আজি কি দি তোমাৰ সন্তুষ্ট কৰিব দান ইমানে সমস্ত তোমাৰ শোচনা বিনত সনাপন্ন সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ কৰ্ম ফলভাগী কৰি কোনো প্ৰমাদৰ ভাগী নকৰি হৰিয়ে কিবা হৰি নমস্কাৰ নমস্কাৰ আপোনালোকে তিনিজন আহিছে এতিয়া ন তিনিজন আহিছো আচ্ছা খুৰা এই যে খনিকৰ পুথিভাগ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জনশ্ৰুত বা ইয়াৰ মাহাত্ম্যৰ বিষয়ে শুনি আহিছো আপোনালোক কোন জেগাৰ পৰা আহিলে এতিয়া লাষ্ট আজি আমি নিমাতিৰ পৰা আহিছো আচ্ছা আমি খনিকৰ পুথিভাগৰ বিভিন্ন ধৰণৰ মাহাত্ম্যৰ কথা শুনি আহিছো প্ৰথমতে আপোনাক এতিয়া কেচাপ চেনেললৈ স্বাগতম জনাইছো আৰু আমি আপোনালোকৰ যোগেদি যিহেতু আপোনালোকে পুথিভাগৰ লগত সদায় জড়িত হৈ থাকে গতিকে খনিকৰ পুথিভাগৰ বিষয়ে আমাৰ বহুতৰ জানিবলগীয়া বা বহুতে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে গতিকে আপোনালোকৰ মুখেৰে খুৰাৰ মুখেৰে আমি এই খনিকৰ পুথিভাগৰ মাহাত্ম্য বা ইয়াৰ ইতিবৃত্তৰ বিষয়ে কিছু কথা জানিব বিচাৰিম সকলো ৰাইজে জনাকে অকণমান যদি আপুনি কৈ দিয়ে তেতিয়া আমি আমাৰ লগতে সকলোখিনি উপকৃত হ'ব কৃষ্ণ মই ইউটিউব চেনেলৰ স্বাগত জনাই খনিকৰ পুথিৰ বিষয়ে ক'বলৈ লৈছোঁ যেতিয়া মানুহসকলে অসম আক্ৰমণ কৰিছিল তেতিয়া আমাৰ গাঁৱত মানুহসকলে লুটি পাতি আজু ককাৰ ঘৰৰ পৰা যি ধন সোণ পাইছিল সেয়া লৈ গৈছিল আৰু এই পুথি দুভাগ তেখেতসকলৰ বাৰীতে পেলাই থৈ গৈছিল আজু ককা নৰিয়াত পৰি আছিল তেতিয়া ৰাতিলৈ সপোন দেখুৱাইছিল যে আমি শংকৰ গুৰু আৰু মাধৱ গুৰু তোমাৰ বাৰীতে পৰি আছোঁ আমাক তুলি নি ধূপ চাকি জ্বলোৱাই যি তুমি ভাৱ কৰা সেই ভাৱ আমি পূৰণ কৰিম এতিয়া বুঢ়া বুঢ়ীয়ে বিচাৰি চাই পুথিভাগ পাই আগৰ দিনত গোঁসাই ঘৰ নাছিল নহয় ৰান্ধনি ঘৰ এনেকৈ পাৰ্বতী চাঙতে থৈ তাতে ধূপ চাকি জ্বলাইছিল আকৌ সপোন দেখালে মোক এনেকৈ থ'লে নহ'ব মোক অকণমান আসন পাতি ভালকৈ থৈ এডোখৰ হেৰি জেগাত থ'বলৈ ক'লে গোঁসাই ঘৰ এনেকৈ পাতি তেতিয়া তাত থৈ ধূপ চাকি জ্বলাই পূজা পাতল কৰিলে পূজা পাতল কৰাৰ পিছত এই ৰাইজ গোট খালে ৰাইজ গোট খাই নামঘৰ পাতিম বুলি ক'লে খেৰ কাটিবলগীয়া হ'ল যেতিয়া খেৰ কাটিবলগীয়া হ'ল এই বুঢ়াকে ৰাইজে ধৰিছিলে যে এতিয়া আমি আজি খেৰ কাটিবলৈ যাম খেৰৰ যি দুপৰীয়া খানা হ'ব সেই খানা আপুনি দিব লাগিব এতিয়া বুঢ়া আহি বুঢ়ীক ক'লেহি যে ৰাইজে নামঘৰৰ কাৰণে খেৰ কাটিম বুলি কৈছে আৰু আমি দুপৰীয়া সাজটো খুৱাব লাগিব তেতিয়া বুঢ়ীয়ে চাই মেলি দুটা টেকেলিত মাত্ৰ দুমুঠি চাউলহে পাইছিলে সেই দুমুঠি চাউল বুঢ়াক দুটা পাচি দি পেলাই পঠিয়াই দিছিল যে এয়া দহিয়া জানতে তিয়াই দুটা পাচি দুমুঠি চাউল দি থৈ দিছিলে মানে নামঘৰ পাতিবৰ কাৰণে নামঘৰ কাটিবৰ কাৰণে খেৰ কাটিবলৈ কৈছিলে তেতিয়া খেৰ কাটি হ'ল ৰাইজে যেতিয়া খাব হ'ল বোলে তুমি এতিয়া কি আনিছা আমাক খাবলৈ দিয়া তেতিয়া আমাৰ ককাই তিয়াই থোৱা পাচিকেইটা এই মানুহ এজন লগত লৈ গৈছিলে লৈ তুলিব পৰা নাই দৌনমূৰীয়া পাচি হৈ গৈছে দুমুঠি চাউলৰ পৰা তুলি তালি আনি ৰাইজৰ ওচৰত দিলেহি হেনো খুব কান্দিছে তেতিয়া ৰাইজে কৈছে যে তই কান্দিছ খাবলৈ দিয়াৰ কাৰণেহে কান্দিছ আমি তোৰ হেৰি নাখাওঁ বোলে সেইটো জহত মই কন্দা নাই মই কান্দিছোঁ পুথি দুভাগৰ বিষয়েহে কান্দিছোঁ পুথি দুভাগৰ ইমানেই মহিমা যে দুমুঠি চাউলৰ পৰা দুটা পাচি ভৰি গ'ল সেইকাৰণে কান্দিছোঁ আনন্দত চকু পানী বৈছে বুলি কৈছে তেতিয়া ৰাইজে
সেই কথাটো জনাজাত হ'ল পুথিভাগৰ প্ৰতি বেছি মানে মনোভাৱ সিদ্ধি হোৱা আধ্যাত্মিক এটা ভাৱ সোমাই গ'ল আৰু তেতিয়া ঘৰে ঘৰে পুথিভাগ নি পাঠ কৰিবলৈ ল'লে আৰু সেইমতে মনোবাঞ্ছা পূৰণ হৈছিল। এতিয়া এই পুথিভাগ ধৰক যিসকলে মনৰ কিবা এটা বাঞ্ছা কৰি পেলাই পাঠ কৰে তেতিয়াহ'লে সেই মনৰ বাঞ্ছাটো পূৰ্ণ হয়। তেনেকুৱা ঘটনা আমি পাইছোঁ। আমাৰ ইয়াত যেতিয়া পুথি নামঘৰত আহি কিছুমানে জনাহি যে ইমানখিনি চিকিৎসা কৰিলোঁ, মই ভেললৈও গ'লোঁ কিন্তু ভাল পোৱা নাই। ইয়াত শৰাই এভাগ দি বা চাকি গছ জ্বলাই হ'লেও মোৰ এই বেমাৰটো ভাল হৈছে। আৰু নিসন্তান দম্পতীৰ নিসন্তানৰো সন্তান জন্ম দিছে পুথিৰ ওচৰত শৰাই এভাগ বা চাকি গছ জ্বলায়ো এই পুথি মহিমাৰ দ্বাৰাই সন্তান পাইছে। এতিয়া কোন চনত কি মতে লিখিছে সেইবিলাক ক'ব নোৱাৰি, কিন্তু আমাৰ কীৰ্তনৰ লগত অলপ অমিল হয়। কীৰ্তনৰ লগত শব্দবিলাক অমিল কিছুমান। এনে আমি অনা যিটো আনিছে আপোনালোকে এতিয়া এইবিলাক বাংলা ভাষা হয় হয় বাংলা ভাষাত আছে। বাংলা ভাষাত আৰু এইটো পঢ়োতে বাংলা ভাষাতে পঢ়িব লাগিব? নহয় আমাৰ অসমীয়াত পঢ়ে। অসমীয়াত পঢ়িব। আৰু পুথি দুখন এই নামঘোষা বুলি লিখা পালোঁ মানে এভাগ নামঘোষা এভাগ কীৰ্তন আছে। হয় এতিয়া এই নামঘোষা ভাগ পাঠ হ'ব ইয়াত? নামঘোষাও পাঠ হ'ব। আপোনালোকে পাঠ কৰিবনে? নহয় আমাৰ পাঠক এজন আহিব। হয় আমাৰ লগতো এজন সহযোগী পাঠক আছে, তেখেতেও পঢ়ে। হয় হয় আচ্ছা এই ধৰক নামটো যে নামঘোষা বা কীৰ্তনৰ ঠাইত খনিকৰ পুথি যে হ'ল এইটো কেনেকৈ হ'ল? আমাৰ খনিকৰ গাঁৱত থকাৰ কাৰণে এই পুথি দুভাগ আচলতে কীৰ্তন আৰু ঘোষা পুথিহে, কিন্তু খনিকৰ গাঁৱত থকাৰ কাৰণে খনিকৰ পুথি বুলি কোৱা হয়। মানে গাঁওখনৰ নামৰ অনুসৰি খনিকৰ পুথি হৈ গ'ল। খুৰা আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোৰে আশা ৰাখিছোঁ, আমি আমাৰ চেনেলৰ ফালৰ পৰা আশা ৰাখিছোঁ আমাৰ যি ৰাইজৰ যি আশা সেই আশা যাতে খনিকৰ পুথিভাগৰ আধ্যাত্মিক শক্তিৰ দ্বাৰা সকলোৱে যাতে উপকৃত হওক তাকে কামনা কৰিছোঁ। আৰু আমি যিহেতু গম পাইছোঁ যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইতিমধ্যে খনিকৰ পুথিভাগৰ বিষয়ে বহুতে জানিছে, এতিয়াও বহুতে জানিবলৈ বাকী আছে। গতিকে এই পুথিভাগৰ যোগেদি সকলো উপকৃত হওক তাকে কামনা কৰিছোঁ। আপোনালৈ পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।
বন্ধুসকল, খনিকৰ প্ৰতিভাগী গৃহলৈ আমন্ত্ৰণ কৰি অনা তিয়ক কলবাৰী গাঁৱৰ গৃহস্থ কুমুদ দত্ত ডাঙৰীয়াৰ গৃহৰ পৰাই পুথিভাগৰ বিষয়ে কিছু কথা আপোনালোকক জনোৱাৰ সুবিধাকণ পালোঁ। গৃহস্থৰ মনোকামনা পূৰ্ণ হওক তাকে কামনা কৰিছোঁ। লগতে ডিকে ছাব ইউটিউব চেনেলৰ এই ইনফৰ্মেটিভ ভিডিঅ'টো চাই আপোনালোকে একোটাকৈ মন্তব্য জনাব বুলিও আশাৰে বাট চাই ৰ'লোঁ। আপোনালোকৰ বন্ধু তালিকাত থকা সকলো বন্ধুকে পোৱাকৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই। থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাটছিং। Pratiparam promiram nanam na